নমস্কাৰ আজি মই হনুমান মন্দিৰত আছো যেহেতু মঙ্গলবাৰ আপোনালোকৰ সকলোৰে কাৰণে মই এটা কথা ক'বলৈ বিচাৰিছো মোৰ লগত পণ্ডিতজিও আছে হনুমানজীৰ সেন্দুৰ কিয় প্ৰিয় কিয় অৰ্পণ কৰিব লাগে তেখেতে ক'ব নমস্কাৰ হনুমানে ৰামৰ ভক্ত হনুমান সেই গতিকে যেতিয়া হনুমানক সেন্দুৰ দিয়া হয় হনুমানে সেন্দুৰটো অতি প্ৰিয় হিচাপত গ্ৰহণ কৰি লয় অতি ভাল পায় কাৰণটো হ'ল যেতিয়া সীতামায়ে সেন্দুৰটো মাথাত গ্ৰহণ কৰি আছিলে তেতিয়া হনুমান তাত গৈ পেলাই মাক সেৱা লৈ ক'লে যে মা আপুনি সেন্দুৰটো কেলে লৈছে তেতিয়া সীতামায়ে ক'লে যে এইটো মোৰ স্বামীৰ আয়ুষ দীৰ্ঘ হ'বৰ বাবে আৰু আমাৰ সৌভাগ্য প্ৰাপ্তিৰ বাবে আমি সেন্দুৰটো ল'ম বুলি কৈছিল এই গতিকে হনুমানে সীতামাক ভৰি চৰণ চুই পেলাই সেন্দুৰ অকণ বিচাৰিলে গৈ পেলাই নিজেও সেন্দুৰ পুৰা গাত গোটেই শৰীৰটো দিলে বোলে সীতামায়ে কৈছে কেলে গৈছে বোলে মোৰে স্বামী হয় শ্ৰীৰাম এই গতিকে মই ৰামৰ বৃদ্ধিৰ কাৰণে তেখেতেও সানি লৈছিলে আৰু সেইটো কাৰণে হনুমানৰ হনুমানজী